ভাল নকৰে, মেইনটেনেঞ্চ কোনো নাই, ব্ৰিজখন বনাই দিছে, পানী পৰি আছে, এইফালে দোকান আছে, কিমান অসুবিধা হৈছে, মানুহ অহা যোৱা কৰি আছে, কিমান অসুবিধা হৈছে, কিন্তু মেইনটেনেঞ্চ নাই, এতিয়া মেইনটেনেঞ্চ নাই। মানে বৰষুণ দিলে পানী পৰে না? বৰষুণ দিলে নন ষ্টপ পানী পৰি থাকে, এইটো জেগাতে পৰে বেছিকৈ, কিন্তু ৰিপেয়াৰিং বুলি বস্তু নাই, গোটেই পূৰা প্লাষ্টিকৰ যিমান আছিলে পাইপ জব লগাইছিলে গোটেইখিনি পাইপ কি হৈছে, হৈ পৰিছে। মেইনটেনেঞ্চ নাই না? কোনো মেইনটেনেঞ্চ নাই। কিমান দিন ধৰি এনেকৈ ভুগি আছে? সেইটো আপোনাৰ 2 বছৰ, 1 বছৰৰ পৰা এনেকুৱা হৈছে, বৰষুণ দিলে পানী পৰে। পানী পৰে। কি ক'ব আপুনি? কি ক'ম, এইটো আমি আৰু উপায় নাই, আমি কমপ্লেইন দিলোঁ, DMCক ক'লে এতিয়া কোনো গুৰুত্ব নিদিয়ে, আমি তেনেকৈ কষ্ট কৰি আছোঁ, উপায় নাই। ব্যৱসায় কৰি আছে। ব্যৱসায় আছে, দোকান আছে, ইয়াৰ ভিতৰত বিক্ৰী কৰিছে, আমাৰ দোকানত পানী সোমাইছে, পানী সোমাইছে, ভাল নকৰে, মেইনটেনেঞ্চ কোনো নাই, ব্ৰিজখন বনাই দিছে, পানী পৰি আছে, এইফালে দোকান আছে, কিমান অসুবিধা হৈছে, মানুহ অহা যোৱা কৰি আছে, কিমান অসুবিধা হৈছে, কিন্তু মেইনটেনেঞ্চ নাই, এতিয়া মেইনটেনেঞ্চ নাই। মানে বৰষুণ দিলে পানী পৰে না? বৰষুণ দিলে নন ষ্টপ পানী পৰি থাকে, এইটো জেগাতে পৰে বেছিকৈ, কিন্তু ৰিপেয়াৰিং বুলি বস্তু নাই, গোটেই পূৰা প্লাষ্টিকৰ যিমান আছিলে পাইপ জব লগাইছিলে গোটেইখিনি পাইপ কি হৈছে, হৈ পৰিছে। মেইনটেনেঞ্চ নাই না? কোনো মেইনটেনেঞ্চ নাই। কিমান দিন ধৰি এনেকৈ ভুগি আছে? সেইটো আপোনাৰ 2 বছৰ, 1 বছৰৰ পৰা এনেকুৱা হৈছে, বৰষুণ দিলে পানী পৰে। পানী পৰে। কি ক'ব আপুনি? কি ক'ম, এইটো আমি আৰু উপায় নাই, আমি কমপ্লেইন দিলোঁ, DMCক ক'লে এতিয়া কোনো গুৰুত্ব নিদিয়ে, আমি তেনেকৈ কষ্ট কৰি আছোঁ, উপায় নাই। ব্যৱসায় কৰি আছে। ব্যৱসায় আছে, দোকান আছে, ইয়াৰ ভিতৰত বিক্ৰী কৰিছে, আমাৰ দোকানত পানী সোমাইছে, পানী সোমাইছে, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।